প্ৰথমে মই পিতৃ ঈশ্বৰক ধন্যবাদ দিছোঁ সেই সুন্দৰ সময়ৰ কাৰণে আৰু প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোকে আদৰি লৈছোঁ। এই সুন্দৰ সময় ঈশ্বৰে দিয়াৰ কাৰণে ঈশ্বৰৰ দয়া অনুগ্ৰহৰ কাৰণে ঈশ্বৰক ছুটিকে প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা অতি মৰমীয়াল পিতা প্ৰভু, তোমাক ধন্যবাদ দিছোঁ সেই সুন্দৰ সময়ৰ কাৰণে। প্ৰভু, তোমাৰ দয়া অনুগ্ৰহত সেই সুন্দৰ সময়খিনি তোমাৰ উপস্থিতিত তোমাৰ বাক্য প্ৰভু প্ৰচাৰ কৰিবৰ কাৰণে যি সুন্দৰ সুযোগ সময় দিছে তাৰ কাৰণে প্ৰভু তোমাক কোটি কোটি ধন্যবাদ দিছোঁ। সেই সময়ত প্ৰভু যি বাক্য তোমাৰ জীৱিত বাক্য প্ৰভু কম আৰম্ভৰ পৰা শেষলৈকে তোমাৰ পবিত্ৰ আত্মাৰ যোগেদি তুমি মোক পৰিচালনা কৰিবা। সকলো প্ৰাৰ্থনা উদ্ধাৰ কৰাৰ প্ৰভু যীশু নামত কৰিছোঁ, আমেন। বিশেষকৈ আজি বৰ্তমান আমাৰ জীৱনত বিশ্বাসী পৰিয়ালবিলাকৰ জীৱনত যেনেকৈ আজি বহুত ধৰণৰ আলোচনাৰ বিষয় বা চৰ্চিত হৈ পৰিছে। বিশেষকৈ আমাৰ যেতিয়া জীৱনত অনেক ধৰণৰ বেমাৰ ব্যাধি দুখ কষ্ট সংঘৰ্ষৰ মাজত জীৱন যাপন পাৰ কৰিবলগীয়া সময়ত বহুতে ভাবে সেইটো শয়তানৰ কাম, শয়তানে সেইটো কৰি আছে, মোৰ জীৱনত সেইটো কিয় হৈছে। অনেক ধৰণৰ ভাৱভংগীবিলাক আমি সমালোচনাৰ পাত্ৰ হওঁ বা আনে আমাক সেইটো বিষয়ে অৱগত কৰে বা আমি কেতিয়াবা সেই বিষয়টো লৈ পেলাই আমি কেতিয়াবা চিন্তা কৰিবলগীয়া হয়। কিন্তু আমি স্পষ্টকৈ আজি পবিত্ৰ বাইবেলে আমাক দেখুৱাই দিছে বা পবিত্ৰ বাইবেলৰ যোগেদি আমি দেখিবলৈ পাওঁ যে লিখা আছে এইদৰে, যেনেকৈ প্ৰভু যীশুখ্ৰীষ্টৰ যিটো তেওঁ কালবাৰী ক্ৰুচৰ মৃত্যু, সেইটো কোনো শয়তান বা তেওঁৰ সেইটো শয়তানৰ পৰিকল্পনা নহয়, এইটো একমাত্ৰ পিতৃ ঈশ্বৰ তেওঁৰহে পৰিকল্পনা। যদি আমি বাইবেলত যিচয়া পুস্তক যিচয়া ভাৱবাদী 53 অধ্যায় যদি 10 পদত আমি এনেকৈ পাওঁ, বাক্যটো মই সকলো কাৰণে পঢ়ি দিছোঁ। তথাপি তেওঁ গুৰি কৰিবলৈ জিহুৱাৰ ইচ্ছা হ'ল, তেওঁক যাতনাত পেলালে। তুমি তেওঁৰ প্ৰাণ পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গা কৰাৰ পাছে তেওঁ নিজ বংশ দেখিব। তেওঁ দীৰ্ঘজীৱী হ'ব আৰু তেওঁৰ হাতৰ দ্বাৰাই জিহুৱাক মনোবাঞ্ছা সিদ্ধ হ'ব। গতিকে সেইটো চাওক, সেইটো প্লানিংটো আজি যীশুখ্ৰীষ্টক সেই চিটুৱেশ্যনৰ কাৰণে নহয়, সেই সময়খিনিৰ কাৰণে নহয়, কিন্তু তেওঁক আগতেই পিতৃ ঈশ্বৰে সেই সকলোবিলাক কাৰ্য কৰি থোৱা আছে। গতিকে 12 পদত আমি চাওঁ, এই হেতুকে মই মহৎ লোকবিলাকৰ লগত তেওঁক এক অংশ দিম আৰু তেওঁ পৰাক্ৰমীবিলাকৰ লগত লোটদ্ৰব্য ভাগ কৰি ল'ব, কাৰণ তেওঁ মৃত্যুলৈ নিজ প্ৰাণ ঢালি দিলে আৰু অধৰ্মীবোৰৰ লগত লেখত পৰিল। তথাপি তেওঁ অনেকৰ পাপৰ ভাৰ বলে আৰু অধৰ্মীবোৰৰ নিমিত্তে অনুৰোধ কৰিছে। গতিকে সেই প্লেনিংটো আজি প্ৰভু যীশুখ্ৰীষ্টৰ সেই পৃথিৱীত অহাৰ পিছত নহয়, আগতে সেইটো প্লানিং আৰু পাৰ্পছ আছে। গতিকে আমি সেইখিনি বিষয়টো আমি হঠাতে হোৱাৰ এনেকুৱা ধৰণে আমি ভাবিব নালাগে। আমি কেতিয়াবা ভাবিব পাৰোঁ যে আমি সেইটো লাগে বা সেইটো নালাগে, মোৰ প্ৰাৰ্থনাৰ জীৱনকালত সময়ত সেইখিনি হৈ আছে, গতিকে আমি সেইটো ভাবিব নালাগে যে অকল মোৰ জীৱনত সেইটো হৈ আছে, ঈশ্বৰে মোক দেখা নাই বা শুনা নাই। অলৰেডি আমাক ঈশ্বৰে গ্ৰহণ কৰিলে, তেওঁ আমাক কৰিবলগীয়া সকলোখিনি কৰিছে। সেইকাৰণে আমি যিবিলাক আজি আমি ঈশ্বৰৰ লগত আছোঁ, আমাক ঈশ্বৰে এটা শক্তি দিব, যি আমি বাক্যৰ যোগেদি আমি শক্তিবিলাক পাম। গতিকে সেই বাক্যত আমি পাহৰিব নালাগে যে প্ৰভু যীশুখ্ৰীষ্টক যেনেকৈ ক্ৰুচৰ মৃত্যু কৰিলে সেইটো কোনো শয়তানৰ যোগেদি নহয়, সেইটো সম্পূৰ্ণ এটা ঈশ্বৰৰ প্লানিং হয়, পৰমেশ্বৰ জিহুৱাৰ সেইটো প্লানিং পাৰ্পছ হয়। গতিকে আৰু এটা আমি বাক্য চাম, বাক্যলৈ হিব্ৰী 2 অধ্যায় 10 পদত এনেকৈ দেখা পাওঁ আমি, কিয়নো যিজনাৰ কাৰণে আৰু যিজনাৰ দ্বাৰাই সকলো হ'ল, তেওঁ অনেক পুত্ৰক প্ৰথাপলৈ আনোতে যে তেওঁবিলাকৰ পৰিত্ৰাণৰ আদিকৰ্তাক দুখ বুকৰ দ্বাৰাই সিদ্ধ কৰে, এয়ে তেওঁৰ উপযুক্ত আছিল। গতিকে সেইটো আমি সেই বাক্যৰ যোগেদি আমি বুজিব পাৰিছোঁ যে সেয়ে তেওঁৰ উপযুক্ত আছিল আমাৰ পৰিত্ৰাণৰ কাৰণে। তেওঁ যে দুখ বুক কৰিব লাগে সেইটো তেওঁৰ ঈশ্বৰৰ পৰিকল্পনা আছিল, তেওঁ উপযুক্ত এটা সময় আছিলে। গতিকে সেইকাৰণে আমি নিৰুৎসাহ হ'ব নালাগে, চিন্তা কৰিব নালাগে আমাৰ জীৱনত কিয় সেইটো হৈছে। অলৰেডি সেইটো প্ৰভু যীশুখ্ৰীষ্টৰ জীৱনত যদি আমি চাওঁ, তাৰ লাইফ ষ্টাইলটো যদি চাওঁ, তেওঁ অলৰেডি সেইটো হ'বলৈ কাৰণে দিছে। আজি আমাৰ জীৱনতো ঠিক তেনেধৰণে আজি সেইটো যদি প্ৰভু যীশুখ্ৰীষ্টৰ সহনশীলতা, তেওঁ যে সহন কৰিলে সেই বাক্যটো আমি যেতিয়া পাওঁ, যেতিয়া তেওঁৰ নিজকে শূন্য কৰি পেলাই তেওঁ মৃত্যুৰ শেষলৈকে ক্ৰুচৰ মৃত্যু কৰিলে, সেইটো আমি সেই পদটো পাওঁ ফিলিপিয় 2 অধ্যায় 7 পদত এনেকৈ পাওঁ পবিত্ৰ বাক্য লিখা আছে, কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি মানুহৰ নিচিনা হ'ল,
আৰু আকাৰ প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি মৃত্যুলৈকে এনেকৈ ক্ৰুচ মৃত্যুলৈকে আজ্ঞাধীন হ'ল। গতিকে আজি সেইটো তেওঁ ইমান সহ্য সহন কৰিলে। আমাৰ জীৱনতো চাওক এনেকুৱা ধৰণৰ ৰোগ ব্যাধি সংঘৰ্ষ দুখ কষ্টৰ মাজত আমি পাৰ কৰিবলৈ তাক আমি সহন কৰিব পৰা ঈশ্বৰে যে আমাক সহায় কৰিব সেইটো আমি দৃঢ় বিশ্বাসেৰে আমি সেই সকলোবিলাক আমি অভাৰকাম বা পাৰ কৰিবৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাব লাগে। সেইকাৰণে কৈছে এই হেতুকে স্বৰ্গত পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয় আৰু যীশুখ্ৰীষ্ট যে প্ৰভু ইয়াক যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জীৱাই যেন স্বীকাৰ কৰে। সেইকাৰণে ঈশ্বৰে তেওঁ অতি ওখ পদ দিলে। 11 পদত কৈছে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰে। গতিকে আজি সেই শ্ৰেষ্ঠতাটো কেনেকৈ পালে? প্ৰভু যীশুখ্ৰীষ্টৰ সেই শ্ৰেষ্ঠতাটো কেনেকৈ তেওঁ লাভ কৰিলে? যে সেইটো সম্পূৰ্ণ এটা তেওঁৰ সহনশীলতা আছিল। তেওঁ নিজকে শূন্য কৰিছে, তেওঁ নিজকে সহন কৰিছে আৰু মৃত্যুৰ শেষলৈকে তেওঁ কি কৰিলে? সকলো কাৰ্য সিদ্ধ কৰিলে। সেই কথাটো আমি সোঁৱৰণ কৰিব লাগে, সেই বিষয়ে আমি অৱগত কৰিব লাগে। গতিকে আমাৰ জীৱনত যদি কেতিয়াবা এনেকৈ দুখ ক্লেশ সংঘৰ্ষৰ মাজত যদি আমি যাতনাৰ আমি পাৰ কৰিবলগীয়া হওঁ, তেতিয়া আমি কেতিয়াও নিৰুৎসাহ হ'ব নালাগে। আমি কেতিয়াও ভাবিব নালাগে যে সেইটো কাৰণে হৈছে নহয়। আমি অকল ভালটোৱে নহয়, আমি কিছুমান সেই দিশতো আমাক দুখ ক্লেশৰ মাজতো আমাক আজি বাক্যই আমাক উদগনি দিছে যে এই দুখ কষ্টৰ মাজেদি আমি আগুৱাই যাবৰ কাৰণে আমাক ঈশ্বৰে শক্তি দিয়ে। সেইকাৰণে আমি চাওঁ যেনেকৈ ৰোমিঅ 8:17 পদত এটা বাক্য চাম, সুন্দৰ বাক্য লিখা আছে। এনেকৈ লিখা আছে, আৰু যদি সন্তান হওঁ তেন্তে উত্তৰাধিকাৰী হওঁ, অৰ্থাৎ খ্ৰীষ্টৰ সৈতে গৌৰৱান্বিত হ'বলৈ যদিহে আমি তেওঁৰ সৈতে দুখভোগ কৰোঁ, তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী হ'ম। উত্তৰাধিকাৰী খ্ৰীষ্টৰ সৈতে উত্তৰাধিকাৰী হওঁ। গতিকে ইয়াত স্পষ্টকৈ লিখা আছে, যদিহে সেই পৰিস্থিতিৰ সেই মাজত যদি আমি দিনবিলাক নিয়াব পাৰোঁ, প্ৰভু যীশুৰ নামত আমাৰ দুখ কষ্ট তেওঁৰ ওপৰত আমি এৰি দি পেলাই যদি সকলো তেওঁক আমি সদায় দিম, তেতিয়াহ'লে তেওঁক আমি গৌৰৱান্বিত কৰিব পাৰোঁ। আৰু আমি যে তেওঁৰ সৈতে দুখভোগ কৰিছোঁ, তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টৰ সৈতে আমি উত্তৰাধিকাৰী হ'ম। গতিকে সেই প্লান এণ্ড পাৰ্পজটো আমাৰ জীৱনত সেইটো খুবেই প্ৰয়োজন আছে। যদি আমি চাওঁ খ্ৰীষ্টক, প্ৰভু যীশুখ্ৰীষ্টক সেইটো কৰিলে, তাৰ কাৰণে আমি যে সদায় ভাল হৈ থাকিম, সদায় যে আমাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিব, ঈশ্বৰে শুনি আছে। প্ৰতিটো আমাৰ জীৱনৰ সকলো প্ৰাৰ্থনা ঈশ্বৰে শুনি আছে। কিন্তু আমি সেই কথাটো আমি মনত পৰিব লাগিব যে আমি কেতিয়াবা নিৰুৎসাহ হ'লে সেইখিনি আমি বেছি ডিপ্ৰেশ্যন হ'ব নালাগে, মোৰ জীৱনত কিয় সেইটো আমি কেতিয়াও ল'ব নালাগে। আমি ঈশ্বৰৰ বাক্যলৈ আহিব লাগে। সেইকাৰণে আজি আমি দেখিবলৈ পাওঁ হিব্ৰী বুকত পুনৰ আমি যাওঁ, হিব্ৰী 12:11 পদত এনেকৈ লিখা আছে। হিব্ৰী 12:11 পদত আমি এনেকৈ দেখা পাওঁ, সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয়ে যেন দেখা যায়। তথাপি পাছত তাৰ দ্বাৰাই সভ্যাস পোৱা মানুহবিলাকক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে। গতিকে আজি ইয়াত স্পষ্টকৈ লিখা আছে যে সকলো শাস্তি উপস্থিতৰ সময়ত আনন্দৰ বিষয় নহয়। অৱশ্যে মোৰ জীৱনত, আপোনাৰ জীৱনত হয়তো এনেকুৱা এটা দুখ কষ্ট আহিব পাৰে, অনেক ৰোগ ব্যাধি হ'ব পাৰে। সেইখিনি সময়ত আমি কি কৰিব, সেইখিনি আমি আনন্দৰ বিষয় যেন আমি মানিব নোৱাৰোঁ। কিন্তু তাৰ পিছত আমি সহ্য কৰি সেইখিনি আমি পাৰ কৰাৰ পিছত, সেই দেউনাটো পাৰ হোৱাৰ পিছত, বা সেই ৰোগ ব্যাধিটো, সেই সংকটটো, সেই সমস্যাটো পাৰ হোৱাৰ পিছত, তেতিয়া আমি তাৰ পিছত এটা শান্তিযুক্ত এটা আমি দেখিবলৈ পাওঁ, বা আমি আগুৱাই যাব পাৰোঁ, শান্তিৰে আমি দিনবিলাক পাৰ কৰিব পাৰোঁ। যেনেকৈ এটা সন্তানক প্ৰসৱৰ সময়ত মাতৃয়ে কিমান কষ্ট কৰি পেলাই সেই সন্তানক প্ৰসৱ কৰে, কিন্তু সেইখিনি সন্তানৰ জন্ম হোৱাৰ পিছত সেই সন্তানক দেখি তেওঁৰ জীৱনত কিমান এটা আনন্দৰ, এটা উল্লাসৰ হয়, সেই বিষয়ে আমি দেখিবলৈ পাওঁ। গতিকে আমি পিছত আমি সহনযুক্ত এইটো আমি কৰাৰ কাৰণে আমি লাষ্টত কি পাওঁ, তাৰ ফলটো আমি দেখিবলৈ পাওঁ। আজি আমাৰ সেই ফলটোৰ কাৰণে আজি আমাৰ বিশেষকৈ আমাৰ জীৱনত প্ৰয়োজন আছে। গতিকে সেই ধৈৰ্যটো আমাৰ জীৱনত, সেই ধীৰজটো আমাৰ জীৱনত প্ৰয়োজন আছে। সেইটো কাৰণে আমি যেনেকৈ সেইটো বাইবেলত আমাক স্পষ্টকৈ লিখা আছে, 1 পিতৰ 4:12 পদত লিখা আছে। 1 পিতৰ 4:12 পদত আমি এনেকৈ পাওঁ, মই বাক্যটো আপোনালোকৰ কাৰণে পঢ়িছোঁ। হে প্ৰিয়বিলাক, তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জ্বলিছে, সেই তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা। গতিকে আজি স্পষ্টকৈ আজি আমাক পবিত্ৰ বাইবেলে কৈছে যে যেতিয়া আমাৰ জীৱনত এনেকুৱা এটা দুখ বা এনেকুৱা ক্লেশ, যাতনা, সংঘৰ্ষ অনেক আমাৰ জীৱনত আহিব পাৰে, কিন্তু সেইটো এটা
নতুনকৈ আহিছে বা এনেকৈ ধৰণে হৈছে তেনেকুৱা ধৰণে আমি ভাবিব নালাগে যিহেতুকে বাইবেলে আমাক স্পষ্টকৈ কৈ আছে যে তেনেকুৱা কোনো নতুন বিষয় নহয় অলৰেডি সেইটো মোৰ জীৱনত হ'ব পাৰে হৈ আছে কিন্তু সেই জীৱনত আগতে প্ৰভু যীশুখ্ৰীষ্টৰ জীৱনত আমি দেখা পাওঁ তেওঁ যি দুখ সহন কৰিলে যি ক্ৰুচীয় মৃত্যু যি বহন কৰিলে সেই সকলোখিনি যোগেদি আমি দেখিবলৈ পাওঁ আৰু মোৰ জীৱনত যদি সেইটো অকস্মাত যদি আহিবই সেইটো কম্পালচৰি আহিব গতিকে সেইটো কাৰণে আমি চিন্তা কৰিব নালাগে গতিকে প্ৰভু যীশুখ্ৰীষ্ট আজি যি বাক্যত পুনৰবাৰ মই বাক্যটো পঢ়িছোঁ সেই প্ৰিয়বিলাক তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে সেই তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি নামানিবা বুলি তাৰ বিষয়ে তোমালোকে আচৰিত নহ'বা আজি আমাক আচৰিত নহ'বৰ কাৰণে কৈছে আমাক কোনো এটা হিপিনে আমাক মানে অস্থিৰতা হ'বৰ কাৰণে আমাক হাক দিছে গতিকে আমি ধীৰ স্থিৰতাৰ মাজত আমি আগুৱাই যাব লাগে যদি প্ৰভু যীশুখ্ৰীষ্টৰ বাক্যই কৈছে যেনেকৈ যোহন 15 অধ্যায় 20 পদত দ্বিতীয় বাক্যটো আমি চাওঁ যোহনে লিখা শুভবাৰ্তা 15 অধ্যায় যদি 20 পদৰ দ্বিতীয় বাক্যটো আমি পঢ়োঁ এনেকৈ লিখা আছে তেওঁবিলাকে যদি মোকেই তাৰণা কৰিলে তেন্তে তোমালোককো তাৰণা কৰিব মোৰ বাক্য যদি পালন কৰিলে তেন্তে তোমালোকৰ বাক্যও পালন কৰিব গতিকে সেইটো আখৰে আখৰে লিখা কথা সেইটো আমি কোনো এটা নতুন বিষয় যেন আমি সেইটো ভাবিব নালাগে নতুন বস্তু যেন সেইটো আমি নতুন বিষয় মোৰ জীৱনত সেইটো হৈছে এনেকুৱা ধৰণৰ কোনো আমি ভাবিব নালাগে যিহেতু প্ৰভু যীশুখ্ৰীষ্ট নিজে কৈছে তেওঁক যে তাৰণা কৰিলে আৰু মোকো আপোনাকো তাৰণা কৰিব গতিকে তেওঁ যদি প্ৰভু যীশুখ্ৰীষ্টৰ বাক্য যদি আখৰে আখৰে পালন কৰিছে মোৰ জীৱনতো সেই আখৰে আখৰে পালন কৰিব সেইকাৰণে আমি বাইবেলত এনেকুৱা এটা বাক্যবিলাক আমি দেখা পাওঁ যেতিয়া আমি বাইকত 2 টিমথী তাৰপাছত 3 অধ্যায় 12 পদত লিখা আছে বাস্তৱিকতে তোমালোকে যীশুখ্ৰীষ্টক যেতিয়া গ্ৰহণ কৰা 2 টিমথী বাক্যটো মই পঢ়ি দিছোঁ ইয়াত সুন্দৰকৈ লিখা আছে 2 টিমথী 3 অধ্যায় 12 পদত লিখা আছে বাস্তৱিক খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাৰণা পাব বুলি কৈছে হালেলুয়া আজি সকলোৱে তাৰণা পাব বুলি কৈছে সেইটো মোৰ বিষয় নহয় আপোনাৰ বিষয় নহয় গতিকে সকলোৱে সেইটো তাৰণাটো পাব গতিকে তাৰ কাৰণে আমি হতাশাগ্ৰস্ত হৈ পেলাই জীৱনটো অস্থিৰতাৰে আমি ভাবিব নালাগে আমি সেইখিনি নিজকে এটা সংযম কৰিব পৰা ঈশ্বৰে শক্তি আমাক দিব যি শক্তিৰ দ্বাৰা আমি ঈশ্বৰক শুৱন কৰিব পাৰোঁ ঈশ্বৰক আমি দেখিব পাৰোঁ তাৰপিছত যাকোব 1 অধ্যায় যেনেকৈ লিখা আছে সেইখিনি যেতিয়া নানাবিধ পৰীক্ষা তোমাৰ ঈশ্বৰত আহিব সেইখিনি তুমি ধৈৰ্য ধৰা বা আনন্দৰ বিষয় যেন মানিবা বুলি কৈছে গতিকে আজি আমাৰ জীৱনত আমাক এটা ঈশ্বৰে এটা শক্তি দিব সেই শক্তিটো আমি সদায় তেওঁক সোঁৱৰণ কৰি ঈশ্বৰৰ বাক্যটো আমি মনত পেলাই যদি ধৈৰ্য ধৰোঁ তেতিয়াহ'লে নিশ্চয় ঈশ্বৰে আমাৰ জীৱনত আশীৰ্বাদ কৰিব সেইকাৰণে ৰোমিও 5 অধ্যায় 3-4 পদত লিখা আছে তুমি ধৈৰ্য ধৰা ক্লেশত তুমি ধৈৰ্য ধৰা বুলি কৈছে আমাৰ যিমানে বিপদ আহে আমি ঈশ্বৰৰ ওচৰত আহিব লাগে যেনেকৈ মতি 11 অধ্যায় 28 পদ 29 পদত লিখা আছে তোমাৰ সকলো দায়িত্ব মোক দিয়া মই তোমাক সকলো তোমাৰ বোজাবিলাক মই হালকা কৰিম বুলি কৈছে মানে পাতলাম বুলি কৈছে লঘু কৰিম বুলি কৈছে সেইকাৰণে প্ৰিয়সকল আজি আমাৰ জীৱনত অহা সকলোবিলাক দুখ ক্লেশবিলাক যদি ঈশ্বৰৰ ওচৰত আমি নম্ৰতাৰে সকলো ঈশ্বৰক সোধাই দিওঁ তেতিয়াহ'লে আমাৰ জীৱনত ঈশ্বৰে নিশ্চয় আশীৰ্বাদ কৰিব সেইখিনি সকলোখিনি ঈশ্বৰৰ ওচৰত সকলোকে এই বাক্যৰ যোগেদি যাতে ঈশ্বৰে প্ৰত্যেকজনকে আশীৰ্বাদ কৰিব বিশ্বাস কৰি সেই মোৰ সকলো বাক্য ঈশ্বৰত সমৰ্পণ কৰি কোনোটা প্ৰত্যেকজনকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰি বিশ্বাস কৰি সেই মোৰ আজিৰ বাক্য ইমানতে সামৰিছোঁ থেংক ইউ সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক